हे गाइस वेलकम बैक टू माय यूट्यूब चैनल एंड गाइस आज का व्लॉग मैं हिंदी में नहीं बनाऊंगी, मैं बनाऊंगी एसएमएस में, क्योंकि एक दो व्लॉग तो एसएमएस में बनता है गाइस, क्योंकि मैं हूँ एक एसएमएस लड़की, क्योंकि मुझे एसएमएस बहुत अच्छे से आता है। लाइक कभी कभी इधर उधर हो जाता है मीनिंग समझने में, लेकिन हाँ आई नो गाइस। सो गाइस काली आमार घरत आछे नवग्रह पूजा, तो আজি हल अधिभाग माने नांदी श्राद्ध हब আজি। तो मैं आपलोक सकलो बस्तु आपलोকক देखाबोलै चेष्टा करिम। तो होप यू ऑल लाइक दिस वीडियो एंड जदि मोर चैनल नतुन सब्सक्राइब कर दिब और लाइक कर दिब, शेयर कर दिब एंड जस्ट एन्जॉय गाइस। रब गाइज आगते आगरखिनितो चाइ लওক। तो एटु हल एइखिनि जागा माने पूर्ण आहुतिर कारणे, एइखिनि जागात माने पूर्ण आहुतिটো दिया हबो एंड तारे उसरते पूजा हबो अधिबाखर कारणे एंड बाकी गुटे जागाबुर हबो बहा जागा, कारण मानुह बहुत आहिबो। तो अफकोर्स बहा जागाটো লাগিবই। देन गाइज कमेन्टत जनाब जे फुलबुर माने फुलर डेकोरेशन्सबुर केनेकुवा होइसे। मैं भालके अलपमान जदि पारो तेतियाहले देखाम, कारण गाइज इफाल इफाल करि आसो। सो भिडिओ माने बनवा नाइ, किन्तु मैं गाइज काम साम करिसु। मैं मिसा नकौ गाइज अलप सलप काम करिसु, बेसी करा नाइ। एंड याते हबो गाइज काउंटर, माने आहुति दिवार कारणे जोनটো नारिकल लागे हेखिनिर कारणे काउंटरটো याते बनाइसे। एंड गाइज एइटु मेहेंदिটো मामाय बनाइ दिसे अधिबाखर आगर दिनाखन। सो चाওকচোন गाइज कि धुनिया होइसे। एंड एक्चुअली मैं भाबिसिलो जे एटु बेया हबो, मामिও भाबिसिले মই भाबिसिलो, बाट আজি हल गाइज 18 जनवरी एंड আজি अधिबाग और लगते नांदी श्राद्धটো हबो। सो नांदी श्राद्धটো माने नवग्रह पूजा आगर दिनाखन হয়। हेतु राजहुआ हलेও नांदी श्राद्धটো কৰিব লাগিব আৰু निजाभगियाके नवग्रह पूजा কৰিলেও नांदी श्राद्धটো কৰিব লাগিব। মানে পূজাখন ৰাজহুৱা হওক বা निजाभगियाके হওক, नांदी श्राद्धটো কিন্তু লাগিবই। আৰু তেনেকৈ পূজা স্টাर्ट হ'বই। আৰু এণ্ড মই তাৰে আগতে আপোনালোকক আউটফিট চেক দেখাই দিছোঁ। এয়া গাইজ মোৰ আউটফিট চেক। আৰু গাইজ এফালে পাপাই বহি গ'ল পূজাত, আৰু ফোনত যে কথা পাতি আছে সেইটো কিন্তু অকল ইমাৰ্জেঞ্চি কল আহিলেহে ৰিচিভ কৰি আছে দেই, বেলেগ কিন্তু নাভাবিব আপোনালোকে। আৰু পাপাৰ পিছফালে বহি আছে বৰদেউতা আৰু লগতে পণ্ডিতজন। হয় যাব নিদিওঁ। সো গাইজ আমি মানে অকণ ৰিল বনাবলৈ ট্ৰাই কৰি আছিলোঁ, কিন্তু আমাৰ দ্বাৰা নহ'ল গাইজ। মানে আমি ভাবিছিলোঁ কিবা বেলেগ, কিন্তু কিবা বেলেগহে হৈ গ'ল গাইজ। সো কি ক'ম আৰু গাইজ। আৰু এইফালে ভাতৰ কাৰণে আমি আহি গ'লোঁ, মানে পূজা খতম হৈ গ'ল অধিবাগটো, আৰু ভাত দিয়া ষ্টাৰ্ট হৈ গৈছে। এয়া ভাত, দাইলি, পনীৰ চব্জি আৰু পাপৰ আৰু সৰু ভাজি, এনেকৈ মানে ভাজি বনাইছে। এয়াই আৰু গাইজ আজিৰ খানা। আজিতো পূৰা ভেজ। বাকী এয়া চাওকচোন। আৰু এই খানা বঢ়িয়া, কোনেবা বনাইছে নাজানো, কিন্তু একদম সাংঘাতিক খানা বনাইছে দেই। ভালনে? অৰ্ডাৰ দি আনিছোঁ মানে আপোনাৰ কাৰণে স্পেচিয়েলি। স্পেচিয়েল মোৰ কাৰণে, স্পেচিয়েল আপোনালোকৰ দুটাৰ কাৰণে। আৰু এইফালে যে খাই আছে, ইফালে খাই যে আছে, সেইবোৰ মানে আপোনালোকে খুৱাইছে বুলি কৈছোঁ। আচ্ছা। কিন্তু খানা বনাইছে, শৰ্মাই ভাল মেনেজমেণ্ট কৰিছে বস্তুটো, বঢ়িয়া। ঠিক আছে, থেংক ইউ। কেনেকুৱা হৈছে তোমাৰ খানা? পাপাই বনাও নাই খাই কেনেকুৱা হৈছে মামী খানা? ভালনে? বঢ়িয়া। পনীৰ খাইছেনে নাই? পনীৰটো ভাল ন? কেনেকুৱা হৈছে? পানীৰ কথা সোধা নাই কিন্তু খানা। ভাত চেছ কেনেকুৱা হৈছে? মজা। মোৰ কাৰণে নথলা ভাত লোৱা ধুন নাই ভাতৰ খানা মজা। পনীৰটো কেনেকুৱা হৈছে? পনীৰটো ভালনে? দেহা সবচেয়ে বেশি পনিরটা ভাল লেগেছে। বা ই আৰু উৰাই দিলে পুৰা। মাহী বহুত ধুনীয়া লাগিছে। পুৰা নে একদম? ফ্যান্টাস্টিক। লাগিলে খাই ল'ব আপুনি। ছাৰ ললো লৈছা? কি লৈছা? ভাত ভাজিটো আৰু মোৰ কাৰণে অলপমান থৈ দিবা। ইয়াতে আছে। এতিয়া খাব নোৱাৰোঁ নহয় মই। ৰাতি ৰাতি পাৰি। খানা কেঁচা হোৱাহে, মানে খানা কেনেকুৱা হৈছে? সো গাইজ অধিবাগ মোটামুটি শেষেই হ'ল। এয়া আমি সেৱাটো লৈ কিনে আমি মানে যোনটো পিণ্ডবোৰ আমি পেলাব যাম। একচুৱেলি পিণ্ডটো নদীত পেলালে বহুত ভাল বুলি কয়,
কিন্তু ওচৰত আমাৰ নদীটো নাই, মানে চন্দ্ৰপুৰত আছে এণ্ড চন্দ্ৰপুৰলৈকে যোৱাতে মিলোতে বহুত টাইম লাগিব। চ' বৰদেউতাই কি কৰিলে, এই পিণ্ডটো লৈ কিনে আমাৰ গছ এটাৰ তলতে মানে পেলোৱাৰ নিচিনা কৰি দিলে, কাৰণ পিণ্ডটো পেলাব লাগে। চ' সেইকাৰণে গছৰ তলতে আমি পেলাই দিছোঁ মানে ভাত। তো মই ভাত খাই ল'লোঁ এণ্ড তাৰে আগত মানে বামুণবোৰ যোনবোৰে এতিয়া আবেলি নন্দী শ্ৰাদ্ধটো কৰিব, সিহঁতে আহি পাইছে আৰু কালিৰ কাৰণেও সিহঁতে থাকিব। যেতিয়া সিহঁতে ভৰি চৰি ধুৱাই লৈছোঁ এণ্ড সেইটো ক্লিপ আপোনালোকে চাই লওক গাইজ। সকলো বামুণকে আমি মানে ভৰি ধুৱাইছোঁ, মই, মা, পাপা, বৰদেউতা, বৰমা, আমি সকলোৱে মিলি কিনে আমি ভৰি ধুৱালোঁ। এণ্ড একচুৱেলি ভৰি ধোৱা নিয়মটো আছে, যেতিয়া সিহঁতে কালি ইমান ডাঙৰ এটা পূজা কৰিব, চ' আমি প্ৰণাম কৰাটো বহুতে জৰুৰী, সেইকাৰণে আমি ভৰি চৰি ধুৱাইছোঁ। তো মই একচুৱেলি ভাতটো পিছতহে খাইছোঁ গাইজ। আবেলি হৈ গ'ল আৰু এতিয়া ষ্টাৰ্ট হ'ব নান্দী শ্ৰাদ্ধটো। তো নান্দী শ্ৰাদ্ধটোত মই অলপ চলপ দেখাবলৈ আপোনালোকক ট্ৰাই কৰিম গাইজ। নমস্কাৰ গাইজ, মই এতিয়া অলপমান ৱেষ্টাৰ্ণ ড্ৰেছত আছোঁ, কিন্তু হ'লেও নমস্কাৰটো কৰি আছোঁ। পূজাত তুমি ৱেষ্টাৰ্ণ ড্ৰেছ কিয় পিন্ধিছা ভণ্টি? দিছ ইজ নট এলাউড, দিছ ইজ নট এলাউড। এই নহয়, দিনটো মেখেলা চাদৰ পিন্ধিছোঁ ন। কিন্তু এতিয়া কি হ'ল? এতিয়াওতো পূজা আছে। এতিয়া পূজা আছে মানে কি পিন্ধিছা চাওঁ, ফিট চেক, ড্ৰপ দেট গৰ্জিয়াছ। অলপমান হানিবি যেন লাগিছোঁ বোলে। অঁ ভাল লাগিছা ভাই। এই কিয় নাই এনেকৈ কৰা কচোন? এই মোক এনেকুৱা ভালেতো ভালে দেখি আছা ভাই। ঐ পজ কিয় হৈ গ'ল? আচ্ছা অঁ কি মোৰ মুখত আৰে ধুনীয়া দেখি আছা মোক। আৰু গাইজ ইয়াত মানে চবে পিঠা বনাই আছে মিলি জুলি, পূৰা মানে পিঠা মানে পূৰা মাটিৰ বাচনত পিঠা লাড়ু মানে চব কৰা হৈ গৈছে। একচুৱেলি এইটো পিঠা ইউজ হ'ব পূজাতে, চ' পূজাৰ কাৰণে স্পেচিয়েল যোনটো বনাই সেইটো এইটো বনাই আছে এতিয়া। এয়া গাইজ চাই লওক, এনেকৈ মানে নৰ্মেল পিঠা যোনটো আমি বিহুত খাওঁ সেনেকেই হয়। চ' সেয়াই আৰু গাইজ। পূজা চলি আছে যেতিয়া মই আপোনালোকক অকণমানকৈ দেখাব চেষ্টা কৰিম। এইফালে পূজা চলিয়ে আছে গাইজ, এণ্ড তাৰে লগতে মানে মই কৈ দিছোঁ কি যে এতিয়া 108ঘৰ চাকি লগাব। চ' এই হ'ল 108ঘৰ চাকি। মা, পাপা আৰু আইতাই মানে পূৰা চাকিবোৰ জ্বলাই আছে এটা এটাকৈ। ओम भूरुषि भूमिरुषि दिदिरुषि विश्वधा विश्वस्य धर्तृ पृथिवी दुर्गः पृथिवी महिषि ओम। চ' গাইজ এতিয়া মানে আমি বমবোৰ ফুটামগৈ, চ' বম ফুটাও বলক। চ' গাইজ ইয়াতেও পূজা হৈ আছে এণ্ড এইফালে বোমাও মাৰি আছে গাইজ। আৰু এয়া হ'ল ৰাতিৰ খানা। ৰাতিৰ খানা একদম নৰ্মেল ভেজে আছিলে। কি নিজে কেনেকুৱা হৈছে খানা? কেনেকুৱা হৈছে? কেনেকুৱা হৈছে খানা? মজা এক নম্বৰ চুপাৰ ডুপাৰ। হা চুপাৰ ডুপাৰ। আপুনি কওক। আৰু গাইজ আজি হ'ল নৱগ্ৰহ পূজা আৰু এয়া পানী তুলিবৰ কাৰণে আমি যাম এতিয়া। তো এয়া চব ৰেডি কৰি আছে গাইজ। গুড মৰ্ণিং এণ্ড আজি হ'ল 19 জানুৱাৰী। তো আজি আমাৰ নৱগ্ৰহ পূজা। কালি গ'ল অধিবাস গ'ল, নান্দী শ্ৰাদ্ধ গ'ল, তাৰপিছত আজি পূৰা নৱগ্ৰহ পূজা, যোনটো 9টা প্লেনেটৰ পূজা হয়, 9টা গ্ৰহৰ পূজা। তো এতিয়া বাজিলে মোটামুটি 6টা এণ্ড আমি যাম পানী তুলিবলৈ। তো পানী তুলিব আমি যাম বশিষ্ঠ
আৰু আমি বাছলৈ যাওঁ গাইজ, বাছলৈ। চ' আপোনালোকক দেখাম চব কেনেকৈ মানে পানী তুলিব যোৱা হয়। পানী তুলিব যোৱাৰ আগতে আমি আমাৰ বিল্ডিঙৰ যোনটো শিৱ মন্দিৰ তাতে এটা সেৱা লৈ কিনে আমি ওলামগৈ মানে। চ' এয়া বামুণ আৰু মা গৈছে সেৱা মানে কৰিবৰ কাৰণে, আৰু আমি বাহিৰৰ পৰা কৰিলোঁ। আৰু তেনেকৈ আমি বাছতো পূৰা উঠি গ'লোঁ, এণ্ড বাছত বহুত মজা লাগিছে গাইজ। আপোনালোকক মই অলপকৈ সকলো বস্তু দেখাবলৈ ট্ৰাই কৰিম বাৰু দেই। পাই গ'লোঁ গাইজ আমি বশিষ্ঠ মন্দিৰ, মানে বশিষ্ঠ ঘাট আমি পাই গ'লোঁ। এতিয়া আমি পানীটো উঠাই কিনে আমি যাম, কিন্তু পানী তুলিবলৈও মানে বহুত টাইম লাগিব, মোটামুটি 1-2 ঘণ্টামান। এতিয়া বশিষ্ঠ পাই গ'লোঁ, এতিয়া আমি পানী ল'ম। মোৰ মানে মাতটো মানে ভাঙিয়ে গ'ল, আৰু কি কৰিব গাইজ, উপায় নাই আৰু এনেকৈ আৰু আজি মানে মানুহক মাত দিব লাগিব। নিয়মবোৰ চলিয়ে আছে, আৰু চাওক ইমান মানুহ গৈছে। সেই ৰাতিপুৱা 6টা বজাতে উঠি কিনে ইমান কষ্ট কৰি কিনে গৈছে সকলোৱে। বহুত বহুত ধন্যবাদ, এণ্ড বহুত ভাল লাগিছে পূজাখনত মোৰ। মানে ইমান মানে ভাবা নাছিলোঁ যে ইমান ৰাতিপুৱা মানে যাব মানে মানুহবোৰে। বাছ পূৰা মানে ফুল হৈ গৈছিলে, এণ্ড এয়া মায়ে উঠাই আৰু এয়া চাওক বান্দৰ। বশিষ্ঠ ঘাটতো বান্দৰ দেখা পামেই, এণ্ড এয়া পানী উঠাই কিনে সকলোৱে এতিয়া লাহে লাহে উঠাই কিনে এতিয়া যাবলৈ ধৰিছে আৰু। এণ্ড গাইজ এয়াই আছিলে আৰু পানী তোলাৰ নিয়মখিনি। মই যিমান পাৰিছোঁ অলপ ক্লিপছ ল'বলৈ ট্ৰাই কৰিছোঁ। মানে একচুৱেলি মোৰ মানে যোনটো ফোন দি মই ভিডিঅ' কৰোঁ সেইটো মানে ষ্ট'ৰেজৰ প্ৰব্লেম হৈ গৈছিলে, সেইকাৰণে চব ভিডিঅ' মানে বনাব পৰা নাই। হ'লেও মই কিছুমান ভিডিঅ' মই বেলেগৰ ফোন দি কৰি কিনে কিবাকৈ দেখাইছোঁ। আৰু তেনেকৈ আমি মানে বশিষ্ঠৰ পৰা ওলালোঁ। কিন্তু গাইজ এটা গ্ৰুপ ফটোটো হৈ যায়, চ' গ্ৰুপ ফটোটো আপোনালোকক মই একদম লাষ্টত দেখাম। লাষ্টত মই চব ফটো দি দিম। এণ্ড আমি পানী তুলি আহিলোঁ, ফটো তুলিলোঁ। চ' গাইজ আমি পানী লৈ কিনে আহি গ'লোঁ। আমি এতিয়া বাছত উঠিব লাগে গাইজ, বাছততো উঠি গ'লোঁ গাইজ। চ' মই আপোনালোকক ডাইৰেক্ট লগ পাম আমাৰ বিল্ডিঙৰ সন্মুখত। চ' গাইজ ফাইনেলি আমি পাই গ'লোঁ ঘৰ, এণ্ড বেছি টাইম লগা নাই কাৰণ জাম নাছিলে। চ' এতিয়া আমাৰ বাকীখিনি নিয়ম যোনটো পানী তুলি অহাৰ পিছত হয় সেইখিনি হ'ব। তাৰে পিছত ষ্টাৰ্ট হ'ব মেইন পূজা। নৱগ্ৰহ পূজা বুলি ক'লে বহুতে ভাবে কি যে অকল আহুতিয়ে হয়, কিন্তু আহুতিৰ লগতে আৰু বহুত মানে নিয়ম হয়। এণ্ড এই যে চাকি গছ দেখিছে আপোনালোকে, এই চাকি গছৰ মানে আমি মেছেদি নজ্বলাওঁ। মানে এইটো মানে যোনটো সূৰ্যৰ পোহৰ, সূৰ্যৰ যোনটো মানে অগ্নি দেৱতাৰ যোনটো পোহৰ, সেই মানে পোহৰৰ যোনটো ৰিফ্লেকশ্যন হয় সেইটো দি আমি জুই জ্বলিব। এণ্ড মই আপোনালোকক সকলো মানে দেখাবলৈ চেষ্টা কৰিম। কিছুমান বুজোৱাতে অলপমান ভুল হ'ব পাৰে, সেইটো ক্ষমা কৰিব। এণ্ড ইয়াতে দেখিছে কিজানি আপোনালোকে ইয়াতে জুই জ্বলাব। দেন এই জুইটোৱে মানে সেই চাকি গছত মানে দিব। এণ্ড সেই চাকি গছ মানে আজি আমাৰ মেইন হয়, যোনটো যজ্ঞ নৱগ্ৰহ যজ্ঞ আমি পাতিছোঁ, সেই চাকি গছ মানে তাৰে মেইন হয়। সেইটো জ্বলালেহে মানে আমি ষ্টাৰ্ট কৰিব পাৰোঁ।
চ' এয়া গাইজ আপোনালোকে চাই লওক এণ্ড ফাইনেলি চাকিৰ পোহৰ মানে সূৰ্যৰ পোহৰ পাই গ'লোঁ আমি এণ্ড চাকি গছ জ্বলি গ'ল এণ্ড এতিয়া চবে মানে সেৱাও কৰি আছে অগ্নি দেৱতাক ইয়াতে বহি কিনে কি কৰি ভালকৈ হৈছে ইয়াতে মানে আমাৰ যি আজি যজ্ঞত আহুতি হ'ব আহুতি দিব যে ৰাইজৰ আহুতি আমি ইয়াতে নামাংকনবিলাক কৰি আছোঁ আৰু আপোনালোকে নাৰিকল প্ৰভাইড কৰিবনে নাই আমি নাৰিকল দিম নাৰিকলৰ লগত যিটো নাৰিকলৰ লগত ঘি লাগে ৰঙা কাপোৰ জব ধান আৰু তিল আমি গোটেইখিনি দিম ইয়াত ৰাইজে বিশ্বাস কৰিলে আমাৰ ইয়াতে নামবিলাক পঞ্জীয়ন কৰিব পাৰিব 100 টকা দিলে 100 টকা দিলে তেওঁলোকে গোটেইখিনি বস্তু পাই যাব ঠিক আছে চ' গাইজ এতিয়া পূজাত বহি গ'ল চবে মানে লাহে লাহে বহি আছে আৰু দেই এতিয়া দিব বৰণ আৰু বৰণৰ কাৰণে পূৰা 9টা গ্ৰহৰ 9জন বহিব দেখাই আছোঁ চব মই এতিয়া চাকি জ্বলাই আছে আৰু চবে আৰু গাইজ ইয়াতে নাৰিকলৰ ব্যৱস্থাটো কৰা হৈছে যেতিয়া নাৰিকলখিনি চব যোগাৰ কৰি আছে দেন আমি মানুহ সকলোকে প্ৰভাইড কৰি দিম এণ্ড গাইজ তাৰে পিছত মোৰ ফ্ৰেণ্ডকো দেখাম আপোনালোকক চ' মোৰ ফ্ৰেণ্ড আহিছিলে গাইজ গোটেইখিনি মোৰ যিমান ক্ল'জ ফ্ৰেণ্ড আছিলে গোটেইখিনিক মাতিছিলোঁ গাইজ আহিবনে চব Hello, ladies and gentlemen. This is Arpita. Let me show. Hey, this one. মি গাইজ মানে মই স্পেচিয়েলি মইতো বহুত মজা কৰিছোঁ সেইদিনাখন মোৰ মাতটো অলপমান বহি আছিলে বাট ষ্টিল লাইক বহুত মজা কৰিছোঁ মই এণ্ড এতিয়া মানে আহুতিৰ যোনবোৰ নিয়ম সেইখিনি ষ্টাৰ্ট হৈ গৈছে বাট মেইন আহুতিটো ষ্টাৰ্ট হ'বলৈ অলপমান টাইম আছে দিয়া কিবা এটা কৈ দিয়া হাই গাইজ Namaskar, guys. চ' গাইজ আহুতিটো এতিয়ালৈকে হোৱা নাই অলপমান দেৰি আছে কিন্তু খানাটো ষ্টাৰ্ট কৰি দিছোঁ কাৰণ সকলো মানুহে আহুতি নিদিবও পাৰে যোনবোৰে আহুতি দিয়া নাই সিহঁতে খাব পাৰে চ' সেইকাৰণে পূৰা খানা বনা পূৰা ষ্টাৰ্ট কৰি দিয়া আহুতি ষ্টাৰ্ট হৈ গ'ল মানে আহুতি হ'ল আহুতিত মানে যোনটো নাৰিকল হয় নাৰিকলটো কুণ্ডটোত দিয়ে কুণ্ড মানে মই আপোনালোকক প্ৰথমতে দেখাইছিলোঁ যেতিয়া ডেক'ৰেশ্যনখিনি দেখাই আছোঁ তেতিয়া কুণ্ড এটা মানে এক্সট্ৰাকৈ বনাইছিলে সেই জগাটো মানে যোনটো নাৰিকলখিনি য'ত দিয়ে সেইটো কুণ্ড বুলি কয় আৰু তেনেকৈ নামো আহিছে নাম পাৰ্টি আহি কিনে বহি গ'ল পূৰা চ' আজিৰ ব্লগটো এইখিনিলৈকে আছিলে নৱগ্ৰহ পূজা হ'ল আমাৰ বহুত ভালকৈ গ'ল আৰু এতিয়াৰ পৰা মানে ইয়াৰে পিছৰখিনি যোনবোৰ ক্লিপ আছে সেইখিনি চব ফটোজ চ' মই বিচাৰোঁ কি যে সকলোৱে ফটোবোৰ চাই যায়